হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। যিহেতু আজি অসম আৰক্ষীৰ যি লিখিত পৰীক্ষা আছিলে, যি 10টা বজাৰ পৰা আছিলে, 10টাৰ পৰা 12টালৈকে, বৰ্তমান এতিয়া লিখিত পৰীক্ষা শেষ হৈ গ'ল। আৰুনো আজি কেনেকুৱা টাইপৰনো প্ৰশ্ন আহিছিলে, টান আহিছিলে নে উজু আহিছিলে, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। যিসকলে হয়তো পিছলৈ নতুনকৈ দিব অসম আৰক্ষীক, তেওঁলোকৰ বাবে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। আৰু বহুতে সুধিয়ে থাকে কেনেকুৱা প্ৰশ্ন আহে, কি আছে। তেন্তে বলক আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব চেষ্টা কৰোঁ কেনেকুৱানো প্ৰশ্ন আহিছিলে। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াৰ প্ৰশ্ন আজি আহিছিলে। যিহেতু প্ৰশ্নখিনি অলপ চিৰিয়েলকৈ নাই, খেলি মেলিকৈ আছে মাজে মাজে, আপোনালোকে নিজে চাই ল'ব। তো পিছত যিসকলে নতুনকৈ অসম আৰক্ষী দিম বুলি ভাবিছে আৰু যিসকলে এবাৰ ৰিটাৰ্ণ দিব নাপালে, তেওঁলোকে ধৰি লওক নেক্সট যদি দিব পাৰে, তেতিয়া মানে তেওঁলোকৰ সুবিধা হ'ব। তেওঁলোকে চাই ল'ব কেনেকুৱা টাইপ প্ৰশ্ন আহিছে। এইবোৰ আপোনালোকে ঘৰতে অভ্যাস কৰিব পাৰিব ধুনীয়াকৈ। তো সেইবুলি আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তো বহুতে কৈ আছে টান আহিছে, কিছুমানে কৈছে উজু আহিছে। যিহেতু যিসকলে ভালদৰে পঢ়িছে তেওঁলোকৰ বাবে হয়তো উজুৱে হৈছে। যিহেতু বন্ধুসকল প্ৰশ্নখন চাই অলপ গম পালোঁ যে যোৱাবাৰতকৈ এবাৰ অকণমান হেৰি কাটিছে। তথাপিও আৰু যদি ভালদৰে পঢ়া হয় নিশ্চয় পোৱা যায়। তো প্ৰশ্নখিনি চালোঁ মই ভালদৰে। তো আপোনালোকে এতিয়াৰ পৰা অভ্যাস কৰি থাকিব, যিসকলে ভাবিছে নতুনকৈ, যিসকলে দিম বুলি ভাবিছে। তো এতিয়াৰ পৰা এইখিনি যদি ভালদৰে চাই থাকে কেনেকুৱা টাইপনো প্ৰশ্ন আহে, তো নিশ্চয় ৰিটাৰ্ণত ভাল হ'ব। আৰু যিসকলে বাৰে বাৰে ৰিটাৰ্ণত বেয়া কৰে, তেওঁলোককো কৈছোঁ ভালদৰে পঢ়িব। আৰু কাৰ ৰিটাৰ্ণ কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, এতিয়া ৰিটাৰ্ণৰ পিছতে, যিহেতু ৰিটাৰ্ণ হৈ গ'ল, এতিয়া অসম পুলিচৰ যিখিনি ওলাই গ'ল, আৰু তাৰ পিছতে ধৰি লওক ইলেকশ্যন আছে। ইলেকশ্যনৰ পিছত আপোনালোকৰ যি ফৰেষ্টৰ নতুন পথ ওলাব আৰু লগতে অসম পুলিচো ওলাব। তো এতিয়াৰ পৰা আপোনালোকে প্ৰেক্টিছ গৈ থাকক, এৰি নিদিব, মাজে মাজে গৈ থাকিব প্ৰেক্টিছ। তো নেক্সট যি ওলাব। তো আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।